আমাৰ মানে এইটো মাথাৰিটো প্ৰতি বছৰে ছিঙি গোটেই অঞ্চলটো একদম বুঢ়াই পেলাই খেতি বাতিৰ পৰা ধৰি গোটেই ঘৰ দুৱাৰ চব ঘৰত সোমাই ঘৰৰ বস্তু পাতি চব ফিচাৰী মাছ গোটেই শেষ হৈ গৈছে মানে বহুত নষ্ট হৈছে মানে মাটি এতিয়া ৰুব পৰা নাই মাটি কঠীয়া পাৰিছিলোঁ তাকো ধ্বংস হ'ল সেইকাৰণে মাথাৰিটো মানে আমাক ভালকৈ বান্ধটো দিয়াৰ কাৰণে চৰকাৰে চেষ্টা কৰিব লাগে। কিমান সময়ত ঘটনাটো ঘটিলে? এই 8টা বজাত আমাৰ মানে হোৱা ধোৱা লাগি গ'ল গোটেই বস্তু মানে সিপিনে ফিচাৰী চাম নে সিপিনে ঘৰ দুৱাৰ চাম গোটেই বস্তু নষ্ট হৈ গৈছে মানে পুখুৰী মাছো গৈছে 8টা বজাত এই ৰাতিপুৱা হেৰি কৰি কিমান গাঁও এতিয়া গাঁও কমেও 4-5খন গাঁও সেইফালে হেৰি শেষ হৈ গৈছে হেৰি হৈ বুটি নদীৰ পানী এইবছৰে নহয় প্ৰতি বছৰে যোৱাবাৰ বছৰ আগত ছিঙিলে এইবছৰ প্ৰতি বছৰে ছিঙি থাকে প্ৰতি বছৰে ধ্বংস হৈ থাকিব। জিলা প্ৰতিনিধি বা কিবা আমাৰ একো নাপাওঁ দিলেও আমাক কি কৰে চাউল কেইটামান দালি আধা কেজি মিঠাতেল আধা লিটাৰ তেনেকৈহে আমি পাওঁ। আমাক সেইবোৰ নালাগে আমাক ৰাস্তাটো বনাই দিব লাগে মুঠতে ৰাস্তাটো যাতে আৰু পিছলৈ পানী নহয় সেইকাৰণে আমাৰ ব্যৱস্থা কৰি দিব লাগে। আপোনাৰ কোৱা হৈছিলে আগতে ধৰক আপোনাৰ ৰাস্তাটো আমাৰ মাথাৰি বুলি কোৱা হৈছিলে কিন্তু আমাৰ এতিয়া মাথাৰি হৈ থকা নাই কাৰণ কোনো জেগা কোনো বাটেই এতিয়া মাথাৰি হৈ থকা নাই। আমাৰ মাথাৰি বুলি আপোনাৰ এইটো ৰাস্তা মানে নবনায় তেওঁলোকে কোনো গাতেই নলয় কিন্তু আমাৰ এই গাঁওখন ইমানেই মানে আপোনাৰ মানে আমি দুখ অনুভৱ কৰিব লগা হৈছে কষ্ট অনুভৱ কৰিব লাগে প্ৰত্যেক বছৰে আমাৰ তেনেকুৱা হৈ থাকে প্ৰত্যেকবাৰ আগলৈ নহয় পাছলৈ ভাঙিব পাছলৈ নহ'লে আগলৈ কোনোবা এডোখৰত ভাঙিব মানে এজাক বৰষুণ দিলে আপোনাৰ ভাঙে। এতিয়া আমাৰ আপোনাৰ 50-60 হাজাৰ টকা বা 1 লাখ 2 লাখ টকা দি পেলাই ৰাস্তাটো আপোনাৰ এনেই দেখুৱাই লৈ পেলাই বালিখিনি দিব নদী পাই বালিখিনি দিব নদী পাই দি লৈ পেলাই আপোনাৰ মানে হেৰি কৰি পেলাই থৈ গুচি যাব প্ৰত্যেকবাৰ আমাৰ তেনেকুৱাই হৈ আছে। অসুবিধাটো মানে কালিৰ পৰাতো আৰু অসুবিধা হ'ব স্কুলটো যাব নোৱাৰে সেইফালৰ মানুহ এইফালে যাব নোৱাৰেই বাইক চাইক যিমান আছে তাত ফচি হ'বই মানে কোনোফালে ওলাই যাবলৈ জেগা নাই। প্ৰতি বছৰে ভাঙে নেকি? প্ৰত্যেক বছৰে ক'ৰবাত নহয় ক'ৰবাততো হৈছেই এতিয়া ওপৰত আছে 3 জেগাত হৈছে এনেকুৱা ঘটনা কিন্তু পৰা নাই ভাঙিবলৈ ইয়াতেহে পাৰিলে ইয়াত কিন্তু নভঙা জেগাটো ভাঙিছে ভাঙিব জেগাটো নাই ভঙা জেগাখন কি কয় জেগাই এইখিনিত মানে 3 জেগাত আছে। এইটো কি জেগা বুলি কয়? সোণাপুৰ হয়। এইটো কৃষি বান্ধ আচলতে ন? কৃষি বান্ধ আছিলে হয় নদীৰ বালি দিয়াৰ কাৰণে তেনেকৈ হৈছে আলতীয়া মাটি যদি ওপৰত দি দিয়া হ'লে তেনেকৈ নহ'লহেঁতেন মানে ৰাইজৰ